পঁচাশী নং মাকুম বিধানসভা সমষ্টিৰ অন্তৰ্গত গুইজান মণ্ডলৰ বজালতলী গাঁও পঞ্চায়তৰ সভানেত্ৰী, উপ-সভানেত্ৰীও ৱাৰ্ড সদস্যসকলৰ কাৰ্যভাৰ গ্ৰহণ তথা আদৰণি অনুষ্ঠান অনুষ্ঠিত হয়। বজালতলী গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে দায়িত্বভাৰ অৰ্পণ কৰে কাশ্মীৰী বৰুৱা দৌৰাক। উক্ত অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ অসম প্ৰদেশৰ উপ-সভাপতি তথা ৮৫ নং মাকুম বিধানসভা সমষ্টিৰ অভিভাৱক স্বৰূপ পুলক গোহাঁই, গুইজান মণ্ডলৰ সভাপতি গিৰাজ বৰুৱা, উপ-সভাপতি সন্তোষ সিং, তিনিচুকীয়া জিলা পৰিষদৰ উপ-সভানেত্ৰী চিত্ৰলেখা দুৱাৰা, গুইজান মহিলা মৰ্চাৰ সভানেত্ৰী ৰুণুমণি মৰাণ, চাহ জনগোষ্ঠী মৰ্চা তিনিচুকীয়া জিলা সমিতিৰ উপ-সভানেত্ৰী সুনিতা খাৰিয়া, গুইজান মণ্ডলৰ সাধাৰণ সম্পাদকদ্বয় ক্ৰমে মুৰলীধৰ গুপ্তা, অনিমিক চেতিয়া, চাহ জনগোষ্ঠী মৰ্চা গুইজান মণ্ডলৰ সাধাৰণ সম্পাদক মনোজ মুৰ্হা, 10টা ৱাৰ্ডৰ সদস্যসকল, বুথ সমিতিৰ সদস্যসকল তথা ৰাইজ উপস্থিত থাকে। নিৰ্বাচিত সভানেত্ৰী কাশ্মীৰী বৰুৱা দৌৰাই ৱাৰ্ডৰ পৰা নিৰ্বাচিত কৰা সমূহ ভোটাৰক ধন্যবাদ জনোৱাৰ লগতে পঞ্চায়তৰ সভানেত্ৰী পদত অধিষ্ঠিত হোৱা ৱাৰ্ড সদস্যসকললৈ লগতে সৰ্বতোপ্ৰকাৰে সহায় সহযোগ কৰা সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰে।